নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ যিবোৰ আশা আছিলে চব হৈ গ'ল। আপোনালোকে ইমান দিনৰ পৰা মেছেজ কৰি আছিলে যে মোক অংকখিনি লাগে, ৰিজনিংখিনি লাগে, বা যা এক্সামত অহা তোমালোকে কৈছিলা যে যিমানবোৰ অংক আছে বা যিমানবোৰ ৰিজনিং আছে, যিমানবোৰ এপ্টিটিউড আছে সেইখিনি আমাক লাগে বুলি কৈছিলা তোমালোকে। তো এইখিনি আনিলো। এইটো ৰিজনিঙৰ হয়। যেনেকে কুৱেশ্যন আহিছে তেনেকে মই জাষ্ট এনচাৰটো ইয়াত লিখি দিছো, বুজিলা? তো তেনেকে এইটো মই বহুত ধুনীয়াছে লিখি দিছো। তেনেকে এইটো অংক আহিছে সেই একেখন পেপাৰতে, চাগে এইখন 2023 হয়। অ'কে, কিমানখন পাইছে যে 220খন পেজ আছে, দেখিলা? 220খন পেজ আছে। তো গোটেইখিনি যিমান আহিছে, অকল গুৱাহাটী হাইকোৰ্টৰ যা এক্সামতে নহয়, যিমান এক্সামত অংক আহিছিলে, মানে গুৱাহাটী হাইকোৰ্টে কটা কুৱেশ্যন, তেওঁলোকেতো বেলেগ বেলেগ এক্সাম পাতে ন, তো সেইবোৰ এক্সামৰ যিমানবোৰ অংক কুৱেশ্যন আহিছিলে চব দি দিয়া হৈছে। তো এইটো চিৰিজ তেনেকে 2, 5, 10, 17, 26, 27 আছে। ওকে, 37 আছে। তো সেইটো কেনেকে গম পাবা কেনেকে কেনেকে হৈছে? অ'কে, তো তাৰ কাৰণে মই তোমালোকক চলিউশ্যনটো দি দিছো, তোমালোকে যদি নাজানা। চোৱা, 2 পৰা কিমান গৈছে? 2 পৰা 5 গ'ল, 3 গ'ল। তাৰপিছতে 5ৰ পৰা কি গুচি গ'ল? 10 গ'ল, মানে 5 গ'ল। তাৰপিছতে 10ৰ পৰা 17 মানে 7 গ'ল। 17ৰ পৰা 26 মানে 9 গ'ল। তাৰপিছত 11 গ'ল। এতিয়া তোমালোকে যদি ভাবা 36লৈকে ইয়াত 11 গ'ল, মানে কি জানা নাই? তোমালোকে এইফালে ইয়াত কি 3 গ'ল, ইয়াত 5 গ'ল, ইয়াত 7 গ'ল, ইয়াত 9 গ'ল, ইয়াত 11 গ'ল, মানে 2-2কে বাঢ়ি আছে। সেইটো কাৰণে মই লিখি দিছো increasing by 2। ইয়াৰ পিছত যদি 11 গৈছে, তেতিয়াহ'লে ইয়াৰ পিছৰ সংখ্যাটো কিমান হ'ব? 13 হ'ব। তো 37ৰ লগত 13 যোগ কৰি দিয়া, 50। টেষ্টিং। তো এনেকে বহুত ধুনীয়াছে তোমালোকক বুজাই থোৱা আছে। তোমালোকে খুব ভাল পাবা। চব বস্তু বুজোৱা আছে আৰু বহুত এটা কম মিনিমাম প্ৰাইচ ল'ম। অ'কে, আৰু মই চব ধুনীয়াছে লিখি দিছো গোটেইখিনি। আৰু যোনটো তোমালোক যে ভাবো যে যোনটো তোমালোকে নোৱাৰিবা, বোলে এনেকেও যদি বুজি নাপা, তো সেইটো মই এনেকেও লিখি দিছো। তোমালোকৰ সুবিধাৰ কাৰণে মই কি কৰিছো, এনেকেও লিখি দিছো কিছুমান বস্তু, এটা মজুজুলি হৈ গ'ল। তাৰপিছতে এইটো এটা ইজি চব কুৱেশ্যন একদম ইজিকে আৰামছে কৈছো। তোমালোকক মই যিমান দেখাব পাৰো দেখাই দিছো। অ'কে, তো এইটো কুৱেশ্যন হয়, এইটো কুৱেশ্যন আছিলে 84টো ন, তো এইটো 2023 হয় আই থিংক। 84 কুৱেশ্যন। তো তোমালোকে যদি পঢ়িবলৈ মন নকৰা, বোলে মই যোনটো কুৱেশ্যন মানে মোৰ দৰকাৰ ভাবিছো যে এই কুৱেশ্যন মোৰ ইয়াৰ পৰা চাব লাগিব, তো তোমালোকে এনেকে চাব পাৰা। অ'কে, ইয়াত একো কোৱা নাই। ইয়াত কি কৈছে তোমালোকে জানানে? একবাৰ দেখুৱাই দিছো। ইয়াত কুৱেশ্যনটোত কি কৈছিলে জানানে? যে মানুহ এজন, ইয়াত মানুহজন আছে ধৰি লোৱা, সেই মানুহজনে প্ৰথমতে কি কৰিলে, 6 কিলোমিটাৰ ইষ্টলৈ গ'ল। তাৰপিছতে মানুহজনে ভাবিলে যে নাই নাই, মই ভুল ডাইৰেকশ্যনত আহি গলো। তো সি সেইটো কাৰণে আকৌ 12 কিলোমিটাৰ কি গ'ল, ৱেষ্টৰ ডাইৰেকশ্যনলৈ গুচি গ'ল। ৱেষ্টত গুচি গ'ল, মানে এইফালে 6 এইফালে 6, 12 হ'ল নে? তো আকৌ 12 কিলোমিটাৰ এইফালে গুচি গ'ল। তাৰপিছত কৈছে যে আকৌ 8 কিলোমিটাৰ ইয়ালৈ গুচি গ'ল, 8 কিলোমিটাৰ ওপৰ নৰ্থৰ ফালে গুচি গ'ল। তো কৈছে যে তেওঁ প্ৰথমতে যোনটো ডিষ্টেঞ্চত আছিলে তাৰ পৰা ইয়াৰ দূৰত্বটো কিমান। তো তাৰ পৰা পাইথাগোৰাছৰ সূত্ৰ চিম্পল, এইটো কৰ্ণৰ হৈ যায়। কৰ্ণৰ স্কোৱাৰ কৰিলে কি? ভূমি স্কোৱাৰ লম্ব স্কোৱাৰটো সেইটোৱেই। তো ভূমি স্কোৱাৰ কৰিলো, লম্ব স্কোৱাৰ কৰিলো, ৰুট অভাৰ দি দিলো। 64 + 36 কিমান হ'ব? 100 হ'ব। আৰু 100 বৰ্গমূল কিমান? 10। খতম, ইজি। তো সেইটো মানে মই এনে জাষ্ট আঁকি দিলো, কাৰণ এইবোৰ তোমালোকে চবেই জানা। তো ক্লাছ 10ৰ যিমানখিনি টপিক হয় ন, সেইখিনি টপিকতে আহি থাকে যা এক্সামত। অ'কে, তো ইয়াত ধুনীয়াছে ইয়াত লিখি দিছো, তাতো লিখি দিছো, তোমালোকৰ মনৰ ইচ্ছা। খালি চব কুৱেশ্যন মই লিখি দিম, অকল 2টা বা 3টা তেনেকে লিখি দিছো, কাৰণ বাকী কেইটাত দৰকাৰেই নাই, মই এনেকে ভাবিলো। অ'কে, ইয়াতো তেনেকে চোৱা, চব মই কৈ দিছো। চোৱা, বি হ'ল, তাৰপিছত ডি হ'ল, তাৰপিছত ই, চোৱা বি আছে, চি ডি দুটাৰ পিছত হৈছে, আকৌ ই এফ দুটাৰ পিছত, হয়নে? তো ইকুৱেশ্যন দুটা টাইমৰ পিছত হৈছে নে? সেইটো কাৰণে 2 + 2 হৈছে বুলি ধৰি লৈছো তোমাৰ। চোৱা, ই এফ জি এইচ হৈছে, দিছে নে? দুটা। তাৰপিছতে কি হ'ব? এইচ আই জে হ'ব, হয়? সেই জেটো ক'ত হ'ব? ইয়াত চা, জেটো এই দুটাতে জে আছে, মানে এইকেইটা কেঞ্চেল। তো তুমি সেই প্ৰথমটোতে গম পাই গ'লা। তাৰপিছত এতিয়া চোৱা, এতিয়া লাষ্ট লেটাৰটো চাম। লাষ্ট লেটাৰটো কি? 3 কি গৈছে? চোৱা, ই আছে, এফ জি এইচ হৈছে, হৈ গ'ল। এইচ আই জে কে গৈছে, দেখিলা? তো তেনেকে 3 গৈছে। তো তেনেকুৱা ধুনীয়াছে লিখি দিছো। কিউ ওলাব, তেতিয়াহ'লে কিউ ওলাব। তো কিউ কি আছে? তো এইকেইটাতো নহয়, কিউ এইটো আছে, হৈ গ'ল, খতম। তো তেনেকুৱাকে ধুনীয়াছে লিখি থোৱা আছে, তোমালোকে চাব পাৰিবা। আৰু তোমালোকৰ দৰকাৰ হৈছে চাই লওঁ চবতে এনেকে কুৱেশ্যন আছে, আনচাৰ দিছো, কুৱেশ্যন আছে, আনচাৰ দিছো। আৰামছে ধুনীয়াছে চব লিখি দিছো, তোমালোকে একদম ভাল পাবা। অ'কে, যিমানবোৰ দৰকাৰ হৈছে মই চব লিখি দিছো। অ'কে, তোমালোকৰ মেথছৰ যিমানবোৰ কুৱেশ্যন আহিছিল আগতে, অ'কে, মই সেইখিনি কৰিছো। তো এইখিনি মেথছ হওক, ৰিজনিং হওক, এপ্টিটিউড হওক, যি কুৱেশ্যন আহিছিলে মই চব ভৰাই দিছো ইয়াত, যাতে তোমালোকৰ অকণো মানে অসুবিধা নহয় কিছুমান বস্তু। অ'কে, এইটো এটা বোলে, ইফ এ ৰেডিয়াছ অফ এ চাৰ্কেল ইনক্ৰিজ বাই 50%, অ'কে,
ৰেডিয়াছ অফ দ্য চাৰ্কল 50 যদি ইনক্ৰিজ তুমি প্ৰথমতে ৰেডিয়াছ r আছিলে যেনিবা দেই অ'কে তাৰপিছত কি হৈ গ'ল 50% ইনক্ৰিজ কৰি দিলে মানে তাৰ 50% ৰ'বা আৰু অকণমান বাঢ়িবলৈ দিয়া তাৰ 50% বঢ়াব ন লাহেকে বাঢ়িবলৈ দিয়া ৰ'বা তাৰপিছত কৈছে যে পেৰামিটাৰ অফ দ্য চাৰ্কল কিমান পেৰামিটাৰ অফ দ্য চাৰ্কল আছে প্ৰথমতে ৰেডিয়াছ যদি r থাকে তেতিয়াহ'লে তাৰ পেৰামিটাৰটো আমি জানো চাৰ্কুলাৰ পৰিসীমাটো কিমান টুৱাইচ পাই r অ'কে আমি জানো ধুনীয়াছে কৈ দিলো পেৰামিটাৰটো কি মানে পৰিসীমা কেনেকে লিখে টুৱাইচ পাই r সেইটো জানিলো এতিয়া কৈছে যে যদি আমি চাৰ্কুলাৰ ৰেডিয়াছটো 15% বঢ়াই দিওঁ 50% যদি বঢ়াই দিওঁ চাৰ্কুলাৰ ৰেডিয়াছটো তো অৰিজিনেল তোমালোকে এইটো পেৰামিটাৰ গম পালা আকৌ এবাৰ ধৰি লৈছো লেট যদি প্ৰথম অৰিজিনেল বৃত্তটো যদি ৰেডিয়াছ r হয় তেতিয়াহ'লে তাৰ পেৰামিটাৰ টুৱাইচ পাই r হ'ব সেইটো আমি গম পালো যদি আমি 50% বঢ়াই দিওঁ যদি আমি 50% বঢ়াই দিওঁ হৈছে এতিয়া r ৰ 50% কিমান হ'ব 0.5 অ'কে 0.5 r তো তেতিয়াহ'লে কি হ'ব 1.5 r সেইটো গম পালা তো সেইটোকে এতিয়া নিউ পেৰামিটাৰ আৰু নতুনকে পেৰামিটাৰ কিমান হ'ব 28 পাই r হ'ল অ'কে কিমান হ'ল 28 পাই তো তাৰপিছত সেইটো পাই এইটো মাইনাছ কৰিলো কিমান হৈ গ'ল পাই r হ'ল আৰু পাই r এতিয়া কৈছে যে সেই পাই r ৰ পৰা মানে কিমান চোৱা টুৱাইচ পাই r আৰু কিমান গুচি গ'ল 50% খতম সেইটোৱে আৰু একো নাই তো ধুনীয়াছে মই এনচাৰ লিখি দিছো আৰু এনেকেও তুমি গম পাব লাগে ন যিকোনো এটা বস্তু তোমালোকে এইটো ভাবি লোৱা যে যিকোনো এটা ৰেডিয়াছৰ তোমালোকৰ এটা ৰেডিয়াছ আছিল এটা চিত্ৰ আছিলে মোৰ ওচৰত পেইণ্টেড নাই কাৰণে অকণমান খেলি মেলি হৈছে চোৱা যিকোনো এটা যেনিবা তোমালোকক যদি কয় বোলে এটা বৃত্ত তোমালোকক একদম ধুনীয়াছে বুজাই দিছো ৰ'বা এতিয়া তোমালোকে জনাখিনি স্কিপ কৰিব পাৰা অ'কে ভিডিঅ'টো এতিয়া পেৰামিটাৰ মানে কি মই বুজাই দিছো ধুনীয়াছে বুজাইছো মানে তোমালোকে এটা বৃত্ত বনালা নহয় ধৰি লোৱা এই বৃত্তটো বনাবলৈ বোলে এইডোখৰ পৰা তুমি ধৰিছা নহয় ৰছী এডাল লৈছা বোলে এই ৰছীডাল জুখি গৈ আছা এই পেৰামিটাৰডাল কিমান হ'ব মানে সেইটোকে কৈছে যে এই ৰছীডাল কিমান দীঘল হ'ব বুলি ধৰি লোৱাচোন সেইটোৱে পেৰামিটাৰ মানে পৰিসীমা বৃত্তটো বনাবলৈ তোমাক এই বৃত্তটো গোটেইটো আঁকিবলৈ কিমানটো তোমাৰ ৰছীৰ প্ৰয়োজন হ'ব সেইটোৱে পৰিসীমা বুলি ধৰি লোৱা অ'কে সেইটোৱে হয় মেইন কনচেপ্টটো সেইটোৱে বোলে তুমি বোলে এতিয়া আয়তা বনাব লাগে ফিল্ড এখন এই ফিল্ডখন তুমি ফিটাডালে জুখিলা নহয় এই গোটেই ফিল্ডখন চাৰিওফালে জুখি গৈ থাকিলা তো সেই জোখোতে কিমান পালা সেইটোৱে হৈছে পৰিসীমা সেই আয়তটো এতিয়া কৈছে ইয়াত চাৰ্কুলৰ সেইটো কাৰণে আমি বৃত্ত পৰিসীমা লৈছো এতিয়া কি কৈছে যে তুমি যদি ধৰি লোৱা এটা বৃত্তৰ ৰেডিয়াছ আছিলে যেনিবা 10 এটা বৃত্তৰ ৰেডিয়াছ আছিলে যেনিবা কি 10 হৈ গ'ল তেতিয়া তাৰ পৰিসীমাটো কিমান হ'ব সেইটো সুধিছে প্ৰথমতে তাৰ পৰিসীমাটো কিমান হ'ব আৰু পৰিসীমাটো কিমান হ'ব মই ইয়াত পদকে উলিয়াই দিছো ৰ'বা টুৱাইচ পাই এইটো পাইটো গম পাইছা নহয় তোমালোকে সৰুতেতো শিকিছা পাই মানে কি তাৰপিছতে 10 টুৱাইচ পাই r নহয় জানো ৰেডিয়াছ মানে কিমান হ'ল 20 পাই হ'ল এইটো পূৰণ নহ'ব জানো এইকেইটা পূৰণ হয় মোৰ ওচৰত পেণ্টেড নাই কাৰণে লিখিব পৰা নাই চ' 20 পাই হ'ল তুমি কি কৰিলা ইয়াৰে তুমি এই ৰেডিয়াছটো 50% ইনক্ৰিজ কৰি দিলা বুলি কৈছে তুমি ৰেডিয়াছটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিলা 50% মানে ৰেডিয়াছটো তোমাৰ যদি 10 আছিলে 50% আৰু বঢ়াই দিলা মানে 15 হ'ল তো 15% যদি বঢ়াই দিয়ে ইয়াত তেতিয়া কিমান হ'ব আকৌ টুৱাইচ পাই আৰে হ'ব তো আৰটো 15 হৈ আছে টুৱাইচ 2 ইনটু পাই ইনটু r মানে 15 30 পাই হ'ল 30 পাই হ'ল নে মানে কি হ'ল 30 পাই হ'ল এতিয়া কৈছে যে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল বুলি কৈছে চাৰ্কুলাৰ পেৰামিটাৰটো তুমি যদি এই 15% ইনক্ৰিজ কৰি দিলা তো উজু হয় ন আৰামছে উজু হয় ধুনীয়াছে কৰিম চাবা দেই কৈছে তোমালোকে চোৱা এইটো আছিলে অৰিজিনেল পৰিসীমাটো আৰু এইটো হৈছে তোমালোকৰ এতিয়া কি হয় নতুন পৰিসীমাটো তো সেইটো পৰা সেইটো মাইনাছ কৰা মাইনাছ কৰিলে কিমান হ'ব 10 পাই হ'ব হয় 10 পাই হ'ল তো কিমানত 10 পাই হ'ল তোমালোকে জানানে কিমানত 10 পাই হ'ল মানে মিন কিমানত আছিলে কিমানত 10 পাই হ'ল অৰিজিনেল কিমান আছিলে মানে চোৱা কিমান পাৰ্চেণ্ট কিমান পাই বাঢ়িলে মানে পৰিসীমাটো কিমান বাঢ়িলে 10 বাঢ়িলে কিমানত 20 আছিলে তাত 10 বাঢ়িলে তো সেইটো কিমানত তুমি লিখিলা প্ৰথমতে হৈ গ'ল তাৰপিছত পাৰ্চেণ্টেজ উলিয়াবলৈ আছে ন সেইটো কাৰণে 100 হৰণ কৰি দিলা কিন্তু এইটো ডাইৰেক্ট ওলাইছে 50% চবেই জানে এইটো ডাইৰেক্ট হৈ যায় কাৰণ 50% যদি হেৰি বঢ়াই দিছে তো 50% বাঢ়িব কিন্তু কৈ দিয়াটো ভাল ন চ' 10 পায়ে কেঞ্চেল হৈ গ'ল ওপৰলৈ তো 10 20 কেইবাৰ যাব দুবাৰ যাব আৰু 2টোৱে 100 কেইবাৰ যাব 50 খতম সেইটো 50% তো তেনেকুৱা মানে বহুত ধুনীয়াছে বুজাই দিয়া আছে বহুত ধুনীয়াছে লিখা আছে তো কি হয় মই বুজাব পালে মোৰ বহুত ভাল লাগিলে তোমালোকক কিন্তু যিহেতু মোৰ ওচৰত অকণমান পইচা হয়তো খেলি মেলি হৈছে কাৰণ মোৰ ওচৰত কি লাগে পেনড্ৰাইভ এটা লাগে বুজাবলৈ আৰু মই সেইটো কাৰণে বুজাব পৰা নাই নহ'লে মই ধুনীয়াছে চব বস্তু এটাকে বুজাই দিলো হয় তোমালোকৰ অংক অ'কে তো ইয়াত ধুনীয়াছে চব বস্তু লিখা আছে তো এইখিনি গোটেইখিনি আহিছে এই গোটেইখিনি এনচাৰ এটা দি থৈছো চোৱা তোমালোকে আৰামছে তোমালোকে বহুত ভাল পাবা গোটেই কুৱেশ্যনখিনি এনচাৰ আছে
ওকে তাৰপিছত যিমানবোৰ আছে গোটেইখিনি গোটেই এনচাৰ তোমালোকৰ গোটেই কুৱেশ্যন যিমান তোমালোকৰ গুৱাহাটী হাইকোৰ্টে যিমান কুৱেশ্যন কাটিছে এইবোৰ কিমান কুৱেশ্যন কাটিব হেৰি চব কুৱেশ্যন এনচাৰ কৰি দিলোঁ তোমালোকৰ কাৰণে একদম এখন ব্ৰহ্মাস্ত্ৰ টাইপৰ হৈ গ'ল ওকে নেক্সট অকণমান কাৰণ অকল এইখিনি কৰিলেতো তোমালোকৰ একো সুবিধা নহ'ব ন তো মই অকণমান তোমালোকৰ কাৰণে বেলেগ এটা বস্তু লৈ আনিলোঁ যাতে তোমালোকৰ আৰু এটা সুবিধা হয় one second yes তোমালোকৰ কি হ'ব পৰীক্ষাত একেখিনিকেতো কেতিয়াবা নাহিব তো মই কি কৰিলোঁ চোৱা তোমালোকৰ কাৰণে এক্সট্ৰাকে মই কুৱেশ্যন লৈ আনিলোঁ এইবোৰ এটা কুৱেশ্যন যদি এইটো হয় তেতিয়াহ'লে x ইকুৱেল টু যদি 18 হয় y ইকুৱেল টু কিমান হ'ব তোমালোকে নিজে উলিয়াবা অ'কে এইটো যদি হয় তেতিয়াহ'লে ইয়াৰ ভেলুটো কিমান হ'ব উলিয়াবা এইবোৰ কুৱেশ্যন উলিয়াবা যিমান মই 500টামান কুৱেশ্যনে তোমালোকে দিলোঁ 500টা নহয় চাগে যে বেছি কৰি দিলোঁ 200-300টো কুৱেশ্যন আছে তো এইটো ভেলু কিমান হ'ব তোমালোকে উলিয়াবা অ'কে তো এইবোৰ চব কুৱেশ্যন আছে এইটো ভেলু কি হ'ব তোমালোকে কুৱেশ্যন উলিয়াবা অ'কে এইবোৰ চব কুৱেশ্যন অ'কে মিচিং নাম্বাৰ দিছোঁ ইয়াতে 3 6 12 24 তাৰপিছত কি হ'ব এংগুল অফ এ ষ্ট্ৰেট লাইনৰ এংগুল কি হ'ব ষ্ট্ৰেট লাইনৰ এংগুলটো কি হয় এংগুল কিমান ডিগ্ৰী হয় এইটো কিমান ডিগ্ৰী বুলি কয় 180 ডিগ্ৰী তো 180 ডিগ্ৰী এনচাৰ তো তেনেকুৱা তোমালোকৰ এইবোৰ কুৱেশ্যন আহিব পাৰে 50 ইজ হোৱাট পাৰ্চেণ্টেজ অফ 60 যে 15টো চোৱা এই 15টো 60ৰ কিমান পাৰ্চেণ্টেজ হয় বুলি কৈছে 60ৰ কিমান পাৰ্চেণ্টেজ তোমালোকে এইটো জানিব লাগে নি চোৱা 15 60 কেইবা যায় সেইটোকে কোৱাচোন একবাৰ কেইবা যায় 4 বাৰ যায় তো উলিয়াব পাৰিলে হৈ গ'ল এতিয়াতো উলিয়াই দিবা কিমান পাৰ্চেণ্টেজ হয় তেতিয়াহ'লে এটা 4 বাৰ হয় তেতিয়াহ'লে 4 বাৰ কি হয় 15 4 গুণ 100 নেকি নহয় 20 4 গুণ 100 নেকি নহয় 25 4 গুণ 100 হৈ গ'ল ইয়াৰ এনচাৰটো 25 এইবোৰ তো বহুত ইজি হয় তোমালোকে সলভ কৰিবা ইয়াত 100 মানটো উলিয়াই দিবা তাৰপিছতে ইয়াত তোমালোকৰ এইটো নাম এই কুৱেশ্যন নাহিলে একো নাই ইয়াৰ কুৱেশ্যন নাহিলে ইয়াৰ মানটো উলিয়াই দিবা ইয়াৰ মানটো x0 যিকোনো এটা টু দি পাৱাৰ x0 হ'লে কি হ'ব কাৰণ তোমালোকক মানে চব বেছিক কুৱেশ্যন দিয়া আছে যাতে তুমি কৰিব পাৰা অ'কে চ' বহুত ইজি কুৱেশ্যন হয় তোমালোকে কৰিব পাৰিবা অ'কে তো এটা কুৱেশ্যন মিচিং হৈ গ'ল মই আপডেট কৰি দিম নহ'লে এটা কুৱেশ্যন বাদ দিয়া এটা কুৱেশ্যন ইমান মেটাৰ নকৰে ন তো বাকী চবৰ কুৱেশ্যন আহিছে দেখিছা অ'কে 10a ইকুৱেল যদি হয় a ইকুৱেল টু কিমান মানে a গুল a কথাটো সুধিছে অ'কে চব কুৱেশ্যন দিয়া আছে তোমালোকক গোটেই ক্লাছ 10 9 10ৰ চবৰে ৰিভিজন হৈ যাব অ'কে তোমালোকৰ একদম খুব ভাল লাগিব এইটো ভেলু কিমান হয় তোমালোকে খুব বহিব চিলিণ্ডাৰৰ ভলিউম কি হয় তোমালোকে তেতিয়া চব চাবা ন ক্লাছ গোটেইখিনি দিয়া আছে অ'কে আৰু কুৱেশ্যনটো এই বক্সটোৰ ভিতৰতে কৰিবলৈ চাবা বিকজ তোমালোকৰ কি হয় যিমানে ছুটিকে কৰিবলৈ চাবা তোমালোকৰ তিমানে টাইম কমিব ন তো এইখিনি গোটেই কুৱেশ্যনখিনি মেথছৰ দি দিয়া হ'ল তোমালোকৰ যিমানবোৰ কুৱেশ্যন আহিছে চোৱা যিমানবোৰ কুৱেশ্যন আহিছে আগতে মই চব দি দিলোঁ এইবোৰ কুৱেশ্যন যিমানবোৰ কুৱেশ্যন আহিছে মই চব কৰি দিছোঁ এটা এটাকে কৰিছোঁ একো কুৱেশ্যন নথকাকৈ নাই চব মই কৰি দিলোঁ মেথছৰ তোমালোকৰ যিমান আহিছিলে 150খনমান পেপাৰ আছে মোৰ ওচৰত তোমাক দেখাই দিলোঁ হ'ল দেখাই দিম সেই 150খনমান পেপাৰ ভিতৰত তোমালোকক লাগে বুলি গ'লেও দিব পাৰিম বাট মই নিদিওঁ কাৰণ সেইখিনি তোমালোকে নিজে নিজে ডাউনলোড কৰি ল'বা ৱেবছাইটত আছে অ'কে তো কুৱেশ্যনখিনি গোটেইখিনি এইখিনি দেন তোমালোকৰ অকল মেথছটো নহয় বাকীখিনি লাগিব ন কি হয় মেথছ বাৰুকৈ আহে মেথছ তোমালোকৰ 10 নম্বৰ আহিব ৰিজনিং 10 নম্বৰ ইয়াৰ পৰা লৈ ল'লা এইখিনি গোটেইখিনি যদি আৰু মোৰ ভাগত যিখিনি কৰিব লগাখিনি তোমালোকে যদি কৰিব পৰা আৰু মই ইয়াত থকাখিনি কৰিবা 10ৰ ভিতৰত 10 কনফাৰ্ম খতম আৰু বাকী একো নাই নেক্সট কম্পিউটাৰত আহিব 12 নম্বৰমান তোমালোকে এইটো জানা কম্পিউটাৰত 12 নম্বৰমান আহিব নহ'লেও 6 আহিব তো আগতে কিমান আহিছিলে একবাৰ চাই লওঁচোন ইয়াত এখন যা 2025 চোৱা ইয়াত যদি তোমালোকে যদি চাবলৈ বিচৰা আই থিংক চাই লৈছোঁ ৰ'বা দেই কিমান নম্বৰ আহিছিলে যাত আগতে তেতিয়া তোমালোকক ক'বলৈ ভাল হ'ব মোৰ 1 নম্বৰ one second এই নহ'বা চোৱা 66 পৰা এইটো MS Word is an example of কি হয় এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17 নম্বৰমান আহিছে মানে 20 নম্বৰমান আহিছে চাগে দেই মই যোগ কৰোঁতে ফৰৱাৰ্ড কৰিলে গম নাপালোঁ 20 নম্বৰ আহিব তোমালোকৰ কি হয় কম্পিউটাৰত আৰু এই 20 নম্বৰ ইয়াত কনফাৰ্ম 500টা কুৱেশ্যন দিছে 500টা যদি তোমালোকে পঢ়া ভালছে একদম উজু পা দিছোঁ চোৱা CPU চেন্ট্ৰেল প্ৰচেছিং ইউনিট ক'ত আছে এইটো অপশ্যন নম্বৰ 6 কাৰেক্ট তো আৰামছে দিয়া আছে কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ হয় কুৱেশ্যন এনেকুৱা আহিবই কোনটো এপ্লিকেশ্যন ছফ্টৱেৰ কোনটো অপাৰেটিং ছফ্টৱেৰ হয় কিবোৰ্ডটো কি হয় মনিটৰটো কি হয় চব কুৱেশ্যন 500টা কুৱেশ্যন দিয়া আছে তোমালোকে ভাবা 500টা কুৱেশ্যন ক'তো নিদিয়ে তোমালোকক মই 500টা কুৱেশ্যন দি দিছোঁ চোৱা
500টা কুৱেশ্যন দেখিলা লাৰ্জেষ্ট মেমৰি ইউনিট এমং দি ফলোইং কোনটো হয় টেৰাবাইট হয় বাইট কিলোবাইট মেগাবাইট টেৰাবাইট তো এইবোৰ চব কুৱেশ্যন দিয়া আছে তোমালোকক 500টা কুৱেশ্যন দিয়া আছে এইখিনিৰ ভিতৰতে তুমি পঢ়ি যাবা আৰু এইখিনিৰ ভিতৰতে কুৱেশ্যন আহিব আৰু নাহিলো তোমালোকে এইটো পঢ়িতে বুজি পাবা ন যে এইটো অপচন নহয় এইটো অপচন হয় আচ্ছা আচ্ছা এইকেইটা নহয় এইটো কেনচেল কৰিব পাৰিম তেতিয়াহ'লে এইটো হ'ব তো তেনেকে তোমালোকে ভাবিব পাৰিবা ন এইটোতো মই পঢ়িছিলো এইটোতো হ'ব নালাগে তো সেইটো কৰিব পাৰিবা ন তো তেনেকুৱা মানে আৰু মই দি দিছো বহুত ভাল ভাল দি দিছো চোৱা টান টান দিছো ইন এক্সেল দি ফাংচন টু গেট দি লাৰ্জেষ্ট ভেলু কি হয় লাৰ্জেষ্ট ভেলু কি মেক্স 0 হ'ব তো সেইটো বুজিলা চব দি দিছো যোনবোৰ আগতে আহিছে যোনবোৰ আগতে নাই চব দিছো এই বায়সটো আগতে আহিছে এইবোৰ চব দিছো এইটো আগতে আহিছে চব আহিছে আগতে চব এইটো আগতে আহিছে এইটোও আগতে আহিছে এইটোও আগতে আহিছে কোনটো এইটো টিপি ষ্টেন্সৰ এইটো আহিছে আগতে অকল তোমালোকে যদি অকল গুৱাহাটী হাইকোৰ্টৰ কুৱেশ্যন পেপাৰখন চাইছা ভুল হ'ব যিমান কুৱেশ্যন পেপাৰ কাটিছে আৰু সিমান আৰু তোমালোকে যদি চাবলৈ মন নাই 500টা কুৱেশ্যন কৰি লোৱা 20 নম্বৰ কনফাৰ্ম এইটো হৈছে তোমালোকৰ চোৱা কি হয় এখন কম্পিউটাৰ চাইন্সৰ নেক্সট তোমালোকক অকল পিছত কৈ আছো কেনেকে ল'বা কি ল'বা অকে এখন কম্পিউটাৰ চাইন্সৰ হৈ গ'ল মেথছৰ হৈ গ'ল তাৰপিছতে কি হ'ব তোমালোকে কৈ আছিলা খুব বেছি কিবা এটা কি কৈছিলা এইটো এখন দেখাই দিছো তোমালোকক এখন বহুতে ল'লে আৰু তোমালোকে যোনে যোনে নাই লোৱা তোমালোকৰ কাৰণে চোৱা ইংৰাজী আহিব ইংৰাজী তোমালোকে কিমান আহে জানা ইংৰাজী 50 মাৰ্কছ মানে ইংৰাজী আহে তো ইংৰাজীৰ কাৰণে মই তোমালোকক একদম ব্ৰহ্মাস্ত্ৰ লৈ আনিলো ইংৰাজী ইয়াৰ পৰা বাহিৰত আহিবই নোৱাৰে আৰু যদি আহেও তোমালোকে গম পাই যাবা কাৰণ প্ৰতিটো কুৱেশ্যন পঢ়িবা ন তোমালোকে ইয়াত তো চিনোনাম চোৱা 200টা এই 200টা চাই ল'লে এই 200টাত তোমালোকে কিমান হ'ব জানে নাই 1000টা কাম কৰা হ'ব কাৰণ চোৱা চিনোনামত 4টা অপশ্যন থাকিব আৰু তোমালোকে সেই 4টা অপশ্যনেনো কি বুজায় সেইটো যদি তোমালোকে চাই যোৱা তো হৈ গ'ল তোমালোকৰ 1000টা কুৱেশ্যন আনচাৰ তো সেইটো কাৰণে চোৱা চিনোনাম 200টা দিলো এন্টিনাম 200টা দিলো ওৱান এণ্ড ছাবষ্টিটিউশ্যন 200টা দিলো ফেজ এণ্ড এডিশ্যন এইকেইটাৰ পৰাই কুৱেশ্যন আহিব সদায় এইকেইটাৰ পৰা কুৱেশ্যন আহি থাকে আৰু এইকেইটাৰ পৰা চোৱা 800টা কুৱেশ্যন আছে ফেজ এণ্ড এডিশ্যন 100টা আছে চৰি 100টা আছে তো 800 তোমালোকক দেখুৱাই দিছো ৰ'বা এইখিনি চোৱা ইম্পিচিবল কি হয় ফুললেছ হয় ওকে ডেলিজেন্ট কি হয় হাৰ্ড ৱৰ্কিং হয় ইয়াছ জুবিলিয়েণ্ট কি হয় জয়ফুল হয় এইকেইটা কুৱেশ্যন ইমান কুৱেশ্যন আহে ন এইকেইটা এমিকেবল কি হয় ফ্ৰেণ্ডলি হয় আহিয়ে থাকিব হোষ্টেল মানে কি হয় এগ্ৰেছিভ হয় য়েছ দেন তোমালোকৰ আৰু আছে হৈ গ'ল এইবোৰ চাবা উইনচম মানে কি হয় এট্ৰেক্টিভ হয় উইনচম মানে তুমি এনেকে মনত ৰাখাব পাৰা উইনচম হেণ্ডচম মানে কি এট্ৰেক্টিভ ন তো উইনচম মানে কি হয় হেণ্ডচম টাইপ মানে এনেকে তোমালোকে মেমৰিত তুমি মনত ৰাখাব পাৰা কাৰণ মনত ৰখাবই লাগিব স্লাগাচিয়াছ চাগাচিয়াছ ৱাইজ হয় বহুত ইম্পৰ্টেণ্ট হয় বহুত তো এনেকে চব আছে 200টা কুৱেশ্যন প্ৰতিখনে দিছো অ'কে ইয়াত তোমালোকে 1900 প্লাছ কুৱেশ্যন আছে ইয়াত MCQ কুৱেশ্যন আছে 1900 প্লাছ MCQ কুৱেশ্যন তোমালোকক কোনো নিদিয়ে 1900 প্লাছ MCQ কুৱেশ্যন বুক এণ্ড 1800 পৰা কুৱেশ্যন এটা আহিবই য'ত তোমালোকক এইখন বুক কোনে লিখিছিলে বুলি ক'ব তাত মই টেবুল দি দিছো 6-7খন মান যিমান ইম্পৰ্টেণ্ট বুক আছে অসমৰ ইণ্টাৰনেশ্যনেলৰ ইণ্ডিয়াৰ সেইবোৰ তোমালোকে 300-400 কুৱেশ্যন তাৰপৰা নিজে উলিয়াই ল'ব পাৰিবা মই বুক টেবুলকেইখন যদি দেখাবলৈ হয় দেখাই লৈছো ৰ'বা একবাৰ থাকিব লাগে 1 ছেকেণ্ড ফেজেনাইজেশ্যন এইখিনি হৈ গ'ল ফেজেনাইজেশ্যন তোমালোকে জানা নহয় কি হয় স্পিল্ড বিনছ মানে কি হয় টু ৰিভিল এ চিক্ৰেট মানে কি স্পিল্ড বিনছ মানে বিনছটো তুমি স্পিল কৰি দিলা মানে তুমি কিবা এটা চিক্ৰেট ৰিভিল কৰি দিলা তো তেনেকুৱা বস্তুবোৰ আহে গম পাইছা কল ইট এ ডে মানে কি হয় টু ফিনিছ দি ৱৰ্ক ফৰ ডে তো এনেকুৱা কুৱেশ্যনবোৰ আহে ফেজেনাইজেশ্যন বুলি কয় সেইকেইটা তো এইকেইটা কুৱেশ্যন আহিবই তো ইয়াতো কম্পিউটাৰ কুৱেশ্যন মই দিছো ইয়াতো কম্পিউটাৰ কুৱেশ্যন নিদিয়াকে নাই ইয়াতো 200টা আছে কিন্তু চবেই ক'লে যে তাত 200টা নহ'ব কাৰণ 20 নম্বৰ কাৰণে অকল 200টা পঢ়ি গ'লেতো নহ'ব 500টা দিলো কৰা তোমালোকৰ ইচ্ছা তোমালোকে কৰা 500টা কৰা 1 ছেকেণ্ড মই তোমালোকৰ টেবুলখিনি কেনেকে কৰিছো দেখাব লাগিব নহয় ক'ত গ'ল টেবুল ক'ত গ'ল স্পৰ্টছো আছে স্পৰ্টছত দেখাম স্পৰ্টছত 300 ওপৰত কুৱেশ্যন আছে প্ৰথমতে মোক এইটো লাগে 1 ছেকেণ্ড টেবুলখিনি আছে মুঠতে ৰ'বা কাৰণ মই পেজ নম্বৰ নিলিখিলো ন গম নাপালো সেইটো কাৰণে 1 ছেকেণ্ড দেখুৱাই দিওঁ তোমালোকে চাবলৈ মন গৈছে যেতিয়া দেখুৱাই দিব লাগিব নহ'লে দিগদাৰ হ'ব ন তোমালোকৰ চব বস্তু দেখাই দিছো সেইখিনি চোৱা 1 ছেকেণ্ড আহি যা क्या हो गया हैंग मारिছিলি yes ৰবীন্দ্ৰনাথ ঠাকুৰে কি লিখিছিলে তোমালোকে জানানে গীতাঞ্জলি লিখিছিলে কিহৰ লিখিছিলে ইণ্ডিয়া ক'ৰ হয় ইণ্ডিয়াৰ আছিলে
কিমান চনত লিখিছিলে আৰু নোবেল ইয়েৰ পাইছিলে, নোবেল পুৰস্কাৰ পাইছিলে, সেইটো কাৰণে এই বুকখনৰ নাম লিখিছো। গীতাঞ্জলি আহিবই। গীতাঞ্জলি কোনে লিখিছিলে ডাইৰেক্ট গুচি আহে কেতিয়াবা। কিমান চনত নোবেল ইয়েৰ পাইছিলে চব লিখি দিছো চোৱা। তো তেনেকে আছে। বহুত ধুনীয়া ধুনীয়া কলম্বিয়াৰ হয়। যিমানবোৰ নোবেল ইয়েছ পাইছিলে, মাই নেম ইজ ৰেড, এইটো কুৱেশ্যন ইমান আহে কৈছো ন। বহুত কুৱেশ্যন আহে, এইটো কুৱেশ্যন তোমালোকে চাব পাৰা। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়। চ' লং এ লেটাৰ, কিমান ধুনীয়া ধুনীয়া কুৱেশ্যন হয়। এইকেইটা আহিয়ে থাকে। অ'কে, ত' তাৰপিছত আছামিছ আৰু নৰ্থ ইষ্টও লাগিব। ত' অসমীয়া আৰু নৰ্থ ইষ্টও লিখি দিলো, যিমান আহিছে কুৱেশ্যন। অ'কে, ধুনীয়া আছে। তাৰপিছতে গীতাঞ্জলি, ৰবীন্দ্ৰনাথ ঠাকুৰ আকৌ লিখি দিছো, কাৰণ তাত আমাৰ ইণ্ডিয়াখিনিও লাগিব ন। ত' ইণ্ডিয়া যিমান আছে, ডিস্কভাৰী অফ ইণ্ডিয়া, জৱাহৰলাল নেহৰু, উইংছ অফ ফায়াৰ, চব আহে। মাই এক্সপিৰিয়েঞ্চ উইথ গান্ধী হয়। য়েছ, বংকিম চন্দ্ৰ চৰকাৰে কি লিখিছিলে? তাৰপিছত এইটো কি লিখিছিলে? তাৰপিছত এইটো ট্ৰেইন টু পাকিস্তান কোনে লিখিছিলে? খুশবন্ত সিং। এইটো কুৱেশ্যন আহিছে কে পাব? অ'কে, ইণ্ডিয়া উইন্স ফ্ৰীডম কোনে লিখিছিলে? মৌলানা আব্দুল কালাম আজাদ। তো গোটেইখিনি কুৱেশ্যন আছে। তোমালোকে মানে ইমান কুৱেশ্যন ক'তো নোপোৱা মানে। ইমান সস্তাত মই তোমালোকক দিবলৈ গৈ আছো, চাবা। আৰু ইয়াত কি আছে মই তোমালোকক কোৱাই নহয় বাকীখিনি। ইংৰাজী হৈ গ'ল তোমালোকৰ 50 মাৰ্কছৰ কাৰণে। হৈ গ'ল। বুক এণ্ড অথৰৰ পৰা কুৱেশ্যন আহিব দুটাত। ইয়াৰো হৈ গ'ল, ইমান কুৱেশ্যন দিলোঁ। কম্পিউটাৰ কুৱেশ্যন, মই অলৰেডি কম্পিউটাৰ কাৰণে তোমালোকক 5টা কুৱেশ্যন দি থৈছোঁ। ইয়াত হৈ গ'ল। তোমালোকে জানা 5টা কুৱেশ্যন দেখালোঁ। নাই, তোমালোকতো আৰু লাগে কুৱেশ্যন। 1 ছেকেণ্ড, কি হৈছে লেপটপটো? চব বহুত দিন হ'লে লেপটপটো। 1 ছেকেণ্ড, য়েছ। তো তোমালোকক আৰু লাগে কম্পিউটাৰ কুৱেশ্যন, মই আৰু দি দিলোঁ 6টা কুৱেশ্যন এক্সট্ৰাকে দি দিলোঁ। আৰু ইয়াত 200টা আছে, মানে 700টা কুৱেশ্যন। 700টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কি হেৰি পাই দিব নোৱাৰিবা নেকি? 20 নম্বৰ। য়েছ, নাপালে বুলি ক'লে আৰু মই বেয়া পাম আৰু ইমান কষ্ট কৰা মোৰ ভাগৰ সাধ্য নহ'ব। জিঅ'গ্ৰাফী কুৱেশ্যন মই উলিয়াই দিলোঁ 200টা, কাৰণ কেতিয়াবা কি হয় জিঅ'গ্ৰাফী কুৱেশ্যনো গুচি আহে ন। পলিটি কুৱেশ্যন আনি দিলোঁ। পলিটিটো আকৌ এনেকুৱা, অকল পলিটি নহয় আকৌ, পলিটি তোমালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী আছে। এইখিনি ইণ্ডিয়ান হিষ্ট্ৰীও কুৱেশ্যন আছে 200, আছাম হিষ্ট্ৰীও 200 আছে। কিন্তু ইয়াত পলিটিত আকৌ স্পৰ্টছৰ ইয়াত নিদিলোৱেই। স্পৰ্টছৰ কিমান কুৱেশ্যন আছে তোমালোকে ভাবি পগলা হৈ যাব। 200টাৰ ওপৰত স্পৰ্টছৰ কুৱেশ্যন আছে। মই 2টা কৈছোহে। মেইনলি তোমাৰ 300টাৰ ওপৰত স্পৰ্টছৰ কুৱেশ্যন আছে। স্পৰ্টছৰ আহিবই ন, স্পৰ্টছৰ কুৱেশ্যন আছে। তোমালোকক দেখাইছিলো অলপ আগতে। তাৰপিছতে কি আছে? পলিটিত লোকসভা, ৰাজ্যসভা, চব যোনখিনি আহি থাকে। তাৰপিছতে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, চবৰ বিষয়ে লিখি থৈছো। কাৰণ হাইকোৰ্টৰো এক্সাম দিছা তোমালোকে, হাইকোৰ্ট নাহিলেতো নহ'ব। চব আহিলে এক্সাম দিয়াত। অ'কে, তো চব আহা দিছো কুৱেশ্যন, আৰু একো বেলেগ দিয়া নাই। স্পৰ্টছৰ কুৱেশ্যন চব আছে। স্পৰ্টছৰ আহিবলগীয়া কুৱেশ্যন আছে। বোলে অলিম্পিক, ছামাৰ অলিম্পিক্স কেতিয়াকৈ হ'ব? ইয়াৰ নেক্সট ডে। তাৰপিছতে বোলে উইণ্টাৰ অলিম্পিক্স কেতিয়া হ'ব? চব দিয়া আছে, তোমালোকে চাব পাৰিবা। খালি এখন চোৱা। মেইন হৈ গ'ল, গোটেইখিনি দিলোঁ। নেক্সট আছামিজ পৰ্চনটো, বাকী গোটেইখিনি মই বনাইছোঁ, আমি বনাইছোঁ। কিন্তু আছামিজ পৰ্চনটো কি হয়, মই তোমালোকক এখন ফ্ৰীকে দিম। এখন ফ্ৰী হয়, কাৰণ আছামিজ পৰ্চনটো, কাৰণ মই যিহেতু দেখিলোৱেই এখন লিখাই আছে অলৰেডি, মই এখন ধুনীয়াছে লিখি দিব পাৰোঁ, একো ডাঙৰ কথা নাই। কিন্তু যদি এখন লিখাই আছে, মই তোমালোকক ফ্ৰীকে দি দিওঁ তাহানি। মই ধুনীয়াছে, মোৰ কষ্টটো নহ'ল, মোৰ যোনটোত কষ্ট হৈছে সেইটোত মই পইচা ল'ম, আৰু যোনটোত মোৰ কষ্ট নাই হোৱা সেইটো মই পইচা নলওঁ, তোমালোকক ফ্ৰীকে এখন দি দিম। খালি সেইখিনিৰ লগতহে দিম দেই, মই সেইটোকে কৈছোঁ, সেইখিনিৰ লগত তোমালোকক এখন দি দিম। হৈ গ'ল। তো ফ্ৰী PDF হ'ব এখন, তোমালোকক দি দিম। কাৰণ এইখন চোৱা, এখন মই গ্ৰামাৰ এখনৰ পৰা স্ক্ৰীনশ্বট মাৰি দিছোঁ। তো মোক যদি সেই গ্ৰামাৰ লিখাজনে যদি মোক কেছ দি দিয়ে, তো এইখন সেইটো কাৰণে ফ্ৰী দেই, এইখন ফ্ৰী হয়। এইখন 1 টকা মই পইচা এইখনৰ পৰা নাই লোৱা তোমালোকৰ পৰা। মই অকল পইচা ল'ম এইখিনিৰ পৰা, মই যোনখিনি তোমালোকক কম্পিউটাৰ বনাইছোঁ, মেথছ বনাইছোঁ, তাৰপিছত যাই এখন বনাইছোঁ, অকল এইখনৰ পৰা মই পইচা ল'ম। এইখনৰ পৰা মই তোমাক আগতেও কৈছোঁ, এইখনৰ পৰা মই 1 টকা পইচা নাই লোৱা। অ'কে, ন' মানি। অ'কে, এইখনৰ পৰা মই, মোক কোন কেছ দিব ন? মই যদি সেই গ্ৰামাৰ লিখাখন মই ইয়াত ফটো মাৰি পিনি তোমালোকক দি দিছোঁ, আৰু মই ইয়াৰ পৰা যদি পইচা লৈছোঁ, তো সেইটো কাৰণে ফ্ৰী PDF বুলি দিছোঁ দেই, ফ্ৰী PDF। অ'কে, তো চোৱা, জতুৱা ঠাঁচ আহে কুৱেশ্যন চোৱা। মই প্ৰথমতে মই ইয়াত দেখাই দিছোঁ কি কি কুৱেশ্যন আহে তোমালোকৰ অসমীয়া কি কুৱেশ্যন আহিব। অসমীয়াত ইমান ইম্পৰ্টেণ্ট মানে ট্ৰেণ্ডিং কুৱেশ্যন কি হয় তোমালোকৰ, যাৰ কাৰণে যাই সদায় ভাল পায় জতুৱা ঠাঁচ দিবলৈ। জতুৱা ঠাঁচ মানে চিনি পোৱা নহয় কেনেকুৱা হয়? সন্ধি দিব, সন্ধি মই ক্লিয়াৰ কৰি আছোঁ, জতুৱা ঠাঁচ এই দেখিলা নহয়? বোলে অতিভক্তি স্বৰ লক্ষণ কি হয়? বিৰালী নিগনিৰ লক্ষণ হয়। তো তেনেকুৱা মানে, তো সন্ধি তোমালোকৰ লাগে, তোমালোকৰ সন্ধি লাগিব, জতুৱা ঠাঁচ লাগিব, তো জতুৱা ঠাঁচ চোৱা। আওকাণ কৰ, কিবা কৰ, কিবা কৰ। অ'কে, ফকৰা যোজনা হয় সেইখিনি। অ'কে, ফকৰা যোজনা কি আছিলে আই থিংক, আচ্ছা ফকৰা যোজনা, য়েছ, জতুৱা ঠাঁচ ওলাইছে, ফকৰা যোজনা। কিন্তু ফকৰা যোজনা আছে মোৰ ওচৰত, মই তোমাক দেখাই আছোঁ। এইটো আহিব, খৰচকৈ কৰ। অ'কে, খোহা মৰা মানে কি, গড় লগা মানে কি, কাণ তাল মৰা মানে কি, কাণ কলা হৈ যোৱা। এইখিনি কুৱেশ্যন ইয়াত দি দিলোঁ মই, যিমান আছে। অ'কে, তোমালোকৰ কাৰণে এখন ফ্ৰী হয় দেই, এখন ফ্ৰী হয়। খালি এইখন অকল নুখুজিবা খালি দেই, বাকীখিনি খুজিবা, তেতিয়াহে মই এইখন লগত দিম। অ'কে, মই অকণমান টেঙৰ হ'ব লাগিব ন, কিন্তু সেনেকুৱা নহয় আৰু, কাৰণ মই কষ্ট কৰিছোঁ ন এইখিনি গোটেইখিনি।
এইখিনি গোটেইখিনি কৰোঁতে আছামিজখন মই ফ্ৰীকে দিছোঁ তোমালোকক এইখন ফ্ৰীকে দিম এখন মোৰ কষ্ট হোৱা নাই কাৰণে মই ফ্ৰীকে দি দিম তোমাক কপাল খা কপাল ধু কপাল নাই এইখন মানে কি তোমালোক ধুনীয়া আছে চব লিয়া আছে তোমালোকে এইখিনি তোমালোকে চাই ল'বা অ'কে তোমালোকে এইখিনি চাই ল'বা মুখ খেল কি হয় অ'কে তো এইখিনি বহুত আহিব তো এইখিনি গোটেইখিনি হয় জতুৱা ঠাঁচ বুলি কয় এইখিনি কুৱেশ্যন এনেকুৱা কুৱেশ্যন দিবই তোমালোকক দিবই মাষ্ট বি অ'কে তাৰপিছতে আকৌ আহিলোঁ ৰ'বা এইবাৰ সন্ধি আহিব সন্ধি তোমালোকৰ দৰকাৰ আছে নহয় চোৱা সন্ধি মই ফটো মাৰি দি দিলোঁ তোমালোকৰ সন্ধি লৈ লোৱা কিন্তু এখন ফ্ৰী দেই মই আকৌ কৈছোঁ ফ্ৰী হয় ফ্ৰী কাৰণ এইখন যদি মই পইচা লওঁ মোৰ কেৱল কেছ দি দিব হৈ গ'ল ফ্ৰী চোৱা সন্ধি যিমান আছে ক্ষীৰ যুগতি ক্ষীৰতি সন্ধি আহিবই তোমালোকৰ চোৱা কি আহিছিলে এক নম্বৰ কথা ক'ত গ'ল ফকৰা যোজনা আহিছে সন্ধি আহিছে য়েছ তাৰ সন্ধি হৈ গ'ল তোমালোকৰ কাৰণে এতিয়া তোমালোকক কি লাগে জতুৱা ঠাঁচ নে যাৰ পূৰ্বজন্ম আচ্ছা এটা শব্দত প্ৰকাশ কৰা হৈছে তোমালোকক দেখাই আছো ৰ'বা এইখিনি গোটেইখিনি সন্ধি আৰু কেতিয়াবা কিছুমান কুৱেশ্যন আহে এনেকুৱা জাত মই বহুত দেখিছো এইখিনি সন্ধি দেই যিমান আছে চব সন্ধি পুলিংগ স্ত্ৰীলিংগ আহে খুৰা হ'লে কি হয় খুৰী হ'লে কি হয় বেটা হ'লে কি হয় বেটি হয় ফেঁচা হ'লে ফেঁচি তো এইখিনি কুৱেশ্যন আহে চাই ল'বা তোমালোকে কলিতা হ'লে কলিতানী বৰা হ'লে বৰানী কিন্তু ইয়াত ইমান উজু কিতাপ নিদিয়ে অকণমান টান বস্তু এটা আছে তো কোৱা কাউৰী লিগিৰা লিগিৰি দন্দুৰা দন্দুৰি কিন্তু ইয়াত কিছুমান এটা টান থাকে অ'কে ছাগল হক দেই তো তেনেকুৱা টাইপৰ ছাগলী য়েছ ছাগলী তো তেনেকুৱা হয় ক্ষীৰ যুগতি ইয়াতো দিছে কিছুমান বস্তু তোমালোকে চাই ল'বা তাৰপিছতে আকৌ বিপৰীত শব্দ আহে বিপদ সম্পদ কিবা কিবি আকৌ কিছুমান আহে দেখিছেনে কিছুমান এনেকুৱা আহে অটল স্থিৰ অটল গভীৰ অনু সৰু বুজায় এইটো অনু মানে পাছত বুজায় তো তেনেকুৱা কুৱেশ্যন দি দিলোঁ কৰা তোমালোকৰ কাৰণে চব ফ্ৰী দেই চব ফ্ৰী মোৰ পিছত ক'বা আকৌ ছাৰ এইখন পইচা লৈছিল মই এখন পইচা লোৱা নাই খালি এইখন মই সেইখিনি ল'লেহে দিম খালি দেই চৰি একদম বেয়া চাই নাপাবা কাৰণ এইখিনি মই কষ্ট কৰিছোঁ ন আৰু এইখনতো মই তোমালোকক কষ্ট কৰি বিচাৰি পিনি দিছোঁ ন খালি প্ৰব্লেমটো কি এইখন মই বনোৱা নাই হয় এখন মই বনোৱা নাই সেইটো কাৰণে মই এখনৰ পৰা তোমালোকৰ পৰা একো নাই লোৱা এখন পৰা মই নলওঁ হৈ গ'ল তাৰপিছতে দমৰা দামৰি এইখিনিতো আকৌ হেৰি আহি গ'ল এতিয়া চোৱা মই ইয়াত তোমালোকক লিংক কেইটামান দি দিছোঁ হৈ গ'ল এইটো লিংকত টিপাৰ লগে লগে তোমালোকে সন্ধি পাই যাবা অ'কে এটা শব্দত প্ৰকাশ কৰা 200টা ওপৰত পাই যাবা এটা শব্দত প্ৰকাশ কৰা বহুত ধুনীয়াছে লিখিছেও তেওঁ মই কেলে কষ্ট কৰোঁ মই ভাবিলোঁ তেওঁ ইমান ধুনীয়াছে যদি ফ্ৰীকে দি আছে তো চোৱা দুটা মাজৰ দিন 200টা ওপৰত কুৱেশ্যন আছে মই কৈছোঁ ন 200টা ওপৰত তেওঁ নিজে ইয়াত লিখি থৈছে চোৱা 200টা ওপৰত ওৱানৰ ছাবষ্টিটিউশ্যন ইমান ধুনীয়াছে তেওঁ নিজে লিখি দিছে যদি মই কেলেনো কষ্ট কৰোঁ ন তো সেইটো কাৰণে মই এই পইচা লোৱা নাই কাৰণ মই পইচা কেলে ল'ম মই পইচা ল'লে মৰিম ন তো ইমান ধুনীয়াছে লিখি দিছে যেতিয়া মই পইচাটো নলওঁ অ'কে তো গোটেইকেইটা দিয়া আছে মই তোমালোকে সেই লিংকটোত টিপি দিবা পাই যাবা ডাইৰেক্ট এইটো সন্ধিও 200টা ওপৰত আছে তাৰপিছত এইটো আছে ফকৰাযোজনাও 10টা ওপৰত আছে আৰু ফকৰাযোজনা আৰু আছে অ'কে ফকৰাযোজনা ইয়াতো 200টা আছে ইয়াতো 200টা আছে চোৱা আহে এটা শব্দত প্ৰকাশ পাইছে তোমালোকৰ সন্ধি আহিছে আৰু অকল ফকৰাযোজনা আহিছে হ'ল এই তিনিটাই তোমালোকৰ যাত আহিছিলে হৈ গ'ল আছামিজ প্ৰশ্ন হৈ গ'ল যি আহিছে আৰু এক্সট্ৰা যোনবোৰ অহা নাই আহিব চান্স আছে এইটো হাত মানে কি হয় এনেকুৱা আহিব পাৰে এইটো হাত মানে কি হয় এইটো হাত মানে কি হয় এইটো নতি মানে কি হয় এইটো নতি মানে কি হয় এইটো ফণি মানে কি হয় এইটো ফণি মানে কি হয় আহিব পাৰে অ'কে এইটো সুৰ মানে কি হয় এইটো সুৰ মানে কি হয় এইটো হাঁহ মানে কি এইটো পৰীক্ষাত অহা নাই এতিয়ালৈকে আহি যাব পাৰে ঠিক আছে সমৰো শব্দ অমৰা এতিয়া কৈছে অমৰাটোৱে কি বুজায় এটা ইন্দোৰ ৰাজধানী হয় এটা এবিধ ছবি হয় তো সেইখিনি কুৱেশ্যন আহিব পাৰে ন তো সেইখিনি কুৱেশ্যন তোমালোকক দি দিলোঁ বহুত ইম্পৰ্টেণ্ট হয় কৰিবা হৈ গ'ল চব বস্তু দিলোঁ চোৱা এইখনো হৈছে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ এক্সামখনৰ এখন গোটেইখন এখন মেইন বুক হয় তোমালোকৰ এখন ইয়াৰ পিছত মই ৰিলিজ কৰিম ইয়াৰ পিছৰ বছৰ অ'কে মেথছৰখিনিও এইখন ৰিলিজ কৰিম অ'কে একেবাৰে খালি মই সেই জইন কৰিম অ'কে এখন মেথছৰ হয় যিমানখিনি কুৱেশ্যন কম্পিউটাৰ 500 কুৱেশ্যন এক্সট্ৰাকৈ তোমালোকক দি দিলোঁ কোনো নিদিয়ে কম্পিউটাৰ 500 কুৱেশ্যন তোমালোকক ইমান কুৱেশ্যন দি দিলোঁ 500 কুৱেশ্যন তোমালোকৰ 20 নম্বৰ ইয়াৰ পৰা যদি নোহোৱা আৰু এইখন মেইন বুকখনতো আছেই তোমালোকৰ মেইন বুকখনত 200টা কম্পিউটাৰ কুৱেশ্যনে আছে মেইন বুকখনত অ'কে লেপটপটো কি হৈছে নাজানো ভিডিঅ' চিডিঅ' চব বনাই গ'ল তোমালোকক ডাইৰেক্ট হোৱাটছআপত দি দিম ক'ত দিম ডাইৰেক্ট তোমালোকে পে' কৰিবা মই হোৱাটছআপত দি দিম হৈ গ'ল এই বুকখন পাবৰ কাৰণে তোমালোকে মোক এইটো নাম্বাৰত হোৱাটছআপত মেছেজ দিবা য়েছ মোৰ অলৰেডি এই বুকখন কিছুমানে লৈ থৈছে আৰু বাকী যোনে মোৰ বাকীখিনি বস্তু লোৱা নাই বাকীখিনি তোমালোকে 25 টকা দি পিনি বাকীখিনি লৈ ল'বা কিন্তু এই গোটেইখিনি বুকৰ কাৰণে মই তোমালোকক কিমান 45 ৰুপিজ
চোৱা ইমানখিনি লৈছো আৰু চোৱা মই যদি সস্তাত এইটো চবেই লৈ ল'ব আৰু চবেই ল'লে তোমালোকৰ সুবিধা নহ'ব চবেই যদি লৈ ল'লে চবেই পইচা বেছিকে পাব ন চবেই পঢ়ি যাব এইখিনি তো কম মানুহে লওক আৰু চোৱা ইমান কম পইচা লৈছো 45 ৰুপিজ অকল এখন বুকত লৈছিলো কিন্তু মই এতিয়া গোটেইখিনি দিলোঁ মেথছখন কৰোঁতে মোৰ বহুত কষ্ট হৈছে ন মেথছ চেছ লিখোঁতে তো মই তোমালোকক 70 90 নালাগে 60 ডান নালাগে তোমালোকে 60 দিব নোৱাৰিবা গম পাওঁ 55 অ'কে তোমালোকে যোনে যোনে পাৰা 55 to 60 ধৰি লৈছো কাৰণ মোৰো কিবা এটা লাগিব লাগিব ন তো 55 to 60 ৰুপিজ তোমালোকে মোক দি দিবা মই তোমালোকক এখন শ্বেয়াৰ কৰি দিম ডাইৰেক্ট হোৱাটছআপত দি দিম কাৰণ একো ৱেবছাইট নিদিওঁ আৰু হৈ গ'ল ডাইৰেক্ট তোমালোকৰ হোৱাটছআপত এখন দি দিম অ'কে ডাইৰেক্ট তোমালোকৰ হোৱাটছআপত দি দিম তোমালোকৰ যিমান PDF আছে তোমালোকে মোক পইচাটো দি পিনি হোৱাটছআপত মোক চেণ্ড কৰি দিবা এইটোৱে জিপে নাম্বাৰ হয় নহ'লে তোমালোকে মোক মেছেজ কৰি দিবা নহ'লে এইটোৱে জিপে নাম্বাৰ হয় তোমালোকে ডাইৰেক্ট এইটো জিপে দি দিলে হৈছে বিশ্বজিৎ বুলি ওলাব আৰু তাত তোমালোকৰ ডাইৰেক্ট এইটো মোৰ হোৱা চেনেলটোৰ লগটো দেখিছা না সেইটো ওলাব এইটো নাম্বাৰ দি দিবা নাম্বাৰটো মই আকৌ ডাঙৰকৈ লিখি দিছোঁ ৰ'বা 50 to 55 বা 60 কিবা এটা দিব লাগিব খালি দেই অ'কে মানে 60 তোমালোকে ধৰি লোৱা 60 একো বাৰ্গেনিং নকৰোঁ 60টো দি দিবা অ'কে কাৰণ মোৰ বহুত কষ্ট আছে তোমালোকে জানা ইমান কষ্ট কিবা এটাতো মোৰ সুবিধা হ'ব লাগিব ন তো 708 এইটো নাম্বাৰত তোমালোকে মোলৈ মেছেজ কৰি দিবা হৈ গ'ল 708679767 এইটো হৈছে নাম্বাৰ 708679767 হয় VIP নাম্বাৰ হয় অ'কে 679767 দেখিছেন চৰি এইটো এনেই কৈছোঁ আৰু অ'কে এইটো নম্বৰ তোমালোকে জিপে কৰি পিনি হয় মই তোমালোকক স্কেনাৰখন দি দিম খুজিলে বুলি ক'লে কিন্তু স্কেনাৰ চেস্কেনাৰ দি থকাটো বহুত কষ্ট ন মোৰ ভাগত ধেৰ আৰু মই APSC কাৰণেও বহুত বনাই থৈছোঁ আৰু সেইটোও দি থাকে এনি টাইম তো চবৰ কাৰণে মোৰ কনফিউজন লাগি যাব ন চ' তোমালোকে ডাইৰেক্ট পে' কৰি মোলৈ ডাইৰেক্ট স্ক্ৰীনশ্বট পঠিয়াই দিবা 60 ৰুপিজে দিবা হ'ব 60 ৰুপিজ নহ'লে চবেই লৈ ল'ব আৰু চবেই ল'লে বুলি ক'লে তোমালোকৰ কাৰণে সুবিধা নহ'ব অ'কে তো 60 ৰুপিজ দিবা তো এইটো নাম্বাৰ মোক মেছেজ কৰি পিনি নহ'লে এইটো নাম্বাৰ দি দিবা ডাইৰেক্ট কম্পিটিটিভ জ'ন বুলি ওলাব নহ'লে কাৰণ লগতো কম্পিটিটিভ জ'নৰ থাকিব বাকী বিশ্বজিৎ চাংমাই বুলি থাকিব তোমালোকে চাবা অ'কে 708679767 হয় হৈছে এইটো নাম্বাৰ জিপে নহ'লে মোলৈ মেছেজ কৰি দিবা মই তোমালোকক দি দিম অ'কে ধুনীয়া আছে QR ক'ডখন দি দিম তোমালোকে মোক চেণ্ড কৰিবা 60 ৰুপিজ এটা ল'ম মই হ'ব থেংক ইউ বাই বাই আৰু তাতকৈ যদি কম মানে কি কৰিবলৈ অকণমান বেয়া হয় কাৰণ তোমালোকে নিজে চোৱা ইমানখিনি কষ্ট কৰিছোঁ যেতিয়া কিবা এটা ল'ম আৰু আছামিজখন মই আকৌ কৈছোঁ ফ্ৰী হয় কাৰণ সেইখন যদি মই পইচা ল'ম বুলি ক'লে মোৰ ওপৰত কেছ দি দিব অ'কে কাৰণ মই সেই ৱেবছাইট কেতিয়াও লোকৰ হয় কাৰণ সেইটো কি হয় তোমালোকৰ অসুবিধাৰ কাৰণে আৰু মই যদি সেই আছামিজখিনিও লিখিলোহেঁতেন ন মোৰ ভাগৰ মই তোমালোকক বহুত চাৰ্জ কৰিব লাগিল 100 টকা চাৰ্জ কৰিব লগা হ'ল কিন্তু আছামিজখিনি মই যিহেতু নাই লিখা তো মই পইচা আছামিজখিনিৰ পৰা নাই লোৱা বাকীখিনিৰ পৰা মই তোমালোকৰ 60 ৰুপিজ 55 ৰুপিজ বা 60 ৰুপিজ কিবা লৈছোঁ আৰু অসমীয়াটো তোমালোকে সেইটো মই ফ্ৰীকৈ তোমালোকৰ সেইখিনি লগতে দি দিম আৰু বহুত ভালকৈ লিখিছে তেওঁলোকে যোনে লিখিছে বহুত ভালকৈ লিখিছে তো সেইটো কাৰণে মই আৰু ইংৰাজী যিহেতু অসমীয়া ব্যাকৰণৰ পৰা যিহেতু মই পেষ্ট কৰি দিছোঁ তো সেইটো কাৰণে মোৰ তাত কোনো কষ্ট নাই তো সেইটো কাৰণে মই সেইখন ফ্ৰীকৈ দিছোঁ হ'ব থেংক ইউ বাই বাই তোমালোকে যদি লাগে তোমালোকে তেতিয়াহ'লে মোক মেছেজ কৰিবা কমেণ্টত মেছেজ কৰিলেও হৈ যাব নাম্বাৰটো নহ'লে এইটো নাম্বাৰ তোমালোকে ডাইৰেক্ট মোক মেছেজ কৰি পিনি দি দিলে হৈছে হোৱাটছআপত মই তোমালোকক দি দিম ডাইৰেক্ট চেণ্ড কৰি দিম হ'ব থেংক ইউ বাই বাই